ৰাতিপুৱাই বাহি বন কৰি গা পা ধুই ধূপ ধূনা জ্বলাই আজৰি হওঁ মানে আকৌ দেউতা বজাৰৰ পৰা আহি পালেহি। মই আকৌ চাহ অকণমান বনাওঁ বুলি পাকঘৰলৈ সোমাই আহিলোঁ। আমি আকৌ ৰাতিপুৱা গাখীৰ দিয়া চাহে খাওঁ দেই। মই এফালে ধুনীয়াকৈ পাতি দিছোঁ, আনফালে আকৌ দেউতাই চাহ খাবলৈ বুলি মিঠাইও লৈ আহিছে। মই তাকে চাই আছোঁ কিনো মিঠাই আনিছে বুলি, আপোনালোককো দেখুৱাই আছোঁ ৰ'ব দেই। এইফালে ধুনীয়াকৈ গাখীৰ পাতি থৈছোঁ চাহ বনাবলৈ বুলি। চাহ তাহ খাই বৈ আজৰি হৈ এইফালে আকৌ মই বজাৰৰ পৰা অনা পাচলিখিনি ধুনীয়াকৈ চিজিল লগাই ল'লোঁ। ইটো সিটো কামৰ মাজতে মই বহুকেইদিনেই হ'ল আচাৰৰ বৈয়ামকেইটা ৰ'দত দিয়া নাই, সেয়ে আজি ৰ'দটো টানকৈ ওলাইছে। আচাৰৰ বৈয়ামকেইটা ৰ'দত দি ল'লোঁ। ইটো সিটো কৰি থাকোঁতে আকৌ ভাত বনাবলৈ হ'লেই নহয়। আজি আকৌ মই ৰাতিপুৱা সাঁজৰ বাবে নৰসিংহ আৰু মানিমুনিৰে মাগুৰ মাছৰ তৰকাৰীখন ৰান্ধিলোঁ। ৰেচিপিটো দিম বাৰু আপোনালোকক, সকলোৱে চাব বুলি আশা কৰিলোঁ। লগতে আকৌ অকণমান চালাডো বনাই ল'লোঁ। খাই বৈ আজৰি হৈ বজাৰৰ ফালে অকণমান ওলাই গ'লোঁ। কাইলৈ মানে বিয়া এখন আছে, গিফ্ট এটা আনোগৈ বুলি।